আপোনাৰ এখনৰ প্ৰাইস আহিব 3,40,000 টকা ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব ডিজেল আছে ডিজেল হয় 3,40,000 টকাত যদি আপোনালোকে এখন বলেৰো লম বুলি ভাবে তেতিয়াহলে বলেৰোখন চাব পাৰে ধুনীয়া বলেৰোখন যদি খোলা আছে মই দেখাই দিছে 3,40,000 টকাত বলেৰো পোৱাৰ কাৰণে অলপ দিগদাৰে হয় নে কি কথা এখন কন্ডিশনৰ হিচাপত গাড়ী ল'ব পাৰে ধুনীয়া আছে কন্ডিশন এয়া চাই লওক মই আগৰ পিনৰ পৰা দেখাই দিছো 07 মানে লখিমপুৰ নেকি লখিমপুৰ হয় লখিমপুৰৰ নাম্বাৰ প্লেট লখিমপুৰ নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি আহিছো মাৰুতি টু ভেলু বৰাগাঁও আৰু দাদা মোৰ লগত আছে দাদা আপোনালোকৰ ইয়াতে গাড়ী কিমান মানৰ পৰা ষ্টাৰ্ট হ'ব বৰ্তমানটো ষ্টাৰ্ট আপোনাৰ 40,000 পৰা ষ্টাৰ্ট আছে 40,000 শুনিলে আপোনালোকে 40,000 টকা লৈ আহক আৰু দাদাৰ পৰাই গাড়ী লৈ যাওক নে কি কথা আচ্ছা 40,000 টকাৰ গাড়ীখনৰ কাগজ পাতি কোনে ট্ৰান্সফাৰ কৰি দিব কাগজ পাতি নাম ট্ৰান্সফাৰ আমি কৰাই দিম বাকি ইঞ্জিনৰ কিবা সৰু কাম থাকিব পাৰে এখিনি কাস্টমাৰ নিজে লব কৰিব 40,000 ডিজেলত হয় এখনৰ প্ৰাইস হ'ব আপোনাৰ 4,80,000 টকা আচ্ছা ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব ডিসকাউন্ট হৈ যাব যদি খোলা আছে মই এবাৰ দেখাই দিছো এয়া চাই লওক গাড়ীখন ভিতৰৰ পৰা খুব ধুনীয়া আছে একো না যি আছে জেনুইন হয় দাদা তাত কোনো হে মানে কি নাই নে কি কথা টেনশন ল'ব নালাগে আপোনালোকে আহি যাওক নেক্সট আছে এখন কি এটা নেক্সট এখন আপোনাৰ টয়োটা হাই ৰাইডাৰ টপ মডেল হয় 2023 ৰ মডেল 22,000 কিলোমিটাৰ চলিছে মাত্ৰ এখনৰ আস্কিং প্ৰাইস আছে 15,50,000 টকা হয় এটা ফাইনান্স হৈ যাব মিনিমাম 3,00,000 টকা দিলে লগ আছে একো নাই বাৰু মই বাহিৰৰ পিনৰ পৰা এবাৰ গাড়ী ধুনীয়া কন্ডিশনত আছে চাই লওক নেক্সট টাইম আমি এখন আছে এখন আপোনাৰ আৰ্টিগা হয় কেতিয়াৰ মডেল এখন 2016 ৰ আৰ্টিগা VXI মডেল গাড়ী একদম A1 কন্ডিশনত আছে অৰিজিনাল প্ৰিন্টৰ গাড়ী এখনৰ প্ৰাইস আহিব আপোনাৰ 5,90,000 টকা আচ্ছা ৰিফাইনেন্সও হৈ যাব হয় স্যার ৰিফাইনেন্স হৈ যাব নেক্সট টাইম আমি এখন আৰু এখন আৰ্টিগা আছে এখন 2019 ৰ আৰ্টিগা আপোনাৰ ZXI মডেল এখনৰ প্ৰাইস আহিব আপোনাৰ 8,30,000 টকা 1 বছৰৰ ইঞ্জিন ওয়াৰেন্টি 3টা ফ্ৰী সাৰ্ভিসিং নেক্সট দাদা এখন আছে ওয়েগনাৰ এখন আপোনাৰ 2013 ৰ ওয়েগনাৰ এখনৰ প্ৰাইস হ'ব আপোনাৰ 2,80,000 টকা ফাইনান্স হৈ যাব ফাইনান্স আপোনাৰ হলেও 1 বছৰৰ কাৰণে হ'ব আচ্ছা ফাইনান্স হলো এই গাড়ীখনৰ 1 বছৰৰ কাৰণে হৈ যাব মই ভিডিঅ'টো এবাৰ দেখাই দিছো এয়া চাই লওক গাড়ীখন খুব ধুনীয়া আছে কৰিবলগীয়া একো নাই যি আছে সব কিছু কৰি ৰেডি কৰি দেখাই হয় নেক্সট এখন ওয়েগনাৰ কি এখন আমাৰ ষ্টাফৰ গাড়ী হয় এখন নহয় হয় নেক্সট এখন আছে ভাৰ্না এখন আপোনাৰ 2023 ৰ মডেল কি কয় এখন 2023 ৰ ভাৰ্না SX মডেল হয় পেট্ৰলত এখনৰ প্ৰাইস আছে আপোনাৰ আস্কিং প্ৰাইস আছে 15,20,000 টকা তো ইয়াৰ পৰা কি অলপ নিকেচেট হৈ যাব হয় মই ভিতৰটো খোলা আছে যদি এবাৰ দেখাই দিছো এ চাই লওক খোলা আছে ভিতৰটো খুব ধুনীয়া আছে কৰিবলগীয়া একো নাই যি আছে দাদাসকলে সব কিছু কৰি ৰেডি কৰি থৈ দিছে নে কি কথা খালি আপোনালোকে আহিব লাগে মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো এয়া চাই লওক তাৰ নেক্সট টাইম আমি এখন সুইফট চাও এখন সুইফটখন চাও এখন আপোনাৰ ডিজাৰ হয় 2018 ৰ ডিজাৰ VXI মডেল অটো গিয়াৰত এখন পেট্ৰলত এখনৰ প্ৰাইস হ'ব আপোনাৰ 5,20,000 টকা ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব ডিসকাউন্ট কৰাই দিম দাদা এক্সচেঞ্জ কৰি ল'ব বিচাৰিলে আৰামত ল'ব পাৰিব এক্সচেঞ্জ হৈ যাব নেক্সট এখন আছে আপোনাৰ নেক্সট এখন 2018 সুইফট পেট্ৰল অটোমেটিক গিয়াৰ ZXI মডেল এখনৰ প্ৰাইস হ'ব আপোনাৰ 4,70,000 টকা আচ্ছা নেক্সট টাইম আমি আৰু এখন আছে ডিজাৰ 2021 ৰ ডিজাৰ ZXI মডেল এখনৰ প্ৰাইস হ'ব আপোনাৰ 6,20,000 টকা ফাইনান্স হৈ যাব আৰামত হৈ যাব ফাইনান্স নেক্সট আমি চাম আৰু এখন ডিজাৰ আছে নেক্সট এখন 2020 ৰ ডিজাৰ VXI মডেল পেট্ৰল এখনৰ প্ৰাইস আহিব 5,30,000 টকা আচ্ছা নেক্সট 2017 ৰ ডিজাৰ LXI মডেল এখনৰ প্ৰাইস আহিব আপোনাৰ 4,70,000 টকা আচ্ছা নেক্সট আমি চাম আৰু এখন আছে ওয়েগনাৰ 2019 ৰ ওয়েগনাৰ VXI মডেল এখনৰ প্ৰাইস আহিব আপোনাৰ 5,30,000 টকা আচ্ছা নেক্সট আৰু এখন ওয়েগনাৰ আছে 2022 ৰ ওয়েগনাৰ VXI মডেল এখনৰ প্ৰাইস আহিব আপোনাৰ 5,60,000 টকা 1 বছৰৰ ইঞ্জিন ওয়াৰেন্টি 3টা ফ্ৰী সাৰ্ভিসিং আচ্ছা দাদা আপোনাক কথা এটা সুধো যদি কোনোবাই ভাবে যে ঘৰত এখন মানে সেকেন্ড হ্যান্ড গাড়ী আছে গাড়ীখন আপোনাক দি কিনে নেক্সট আৰু এখন গাড়ী আৰামত নিব কিমান দিনৰ পিছত দিব যদি ফাইনান্স কৰা হোৱা টাইমখিনি আৰু যদি কেছত লয় তেলে সেম ডে নিব পাৰিব আপোনালোকে নাভাবিব যে দাদাৰ তাত এখন গাড়ী আছে এয়া চাই লওক আপোনালোকে আহি ভাগৰি শেষ হৈ যাব কিন্তু গাড়ী শেষ নহব গাড়ী বহুত আছে নেক্সট আমি আৰু এখন ওয়েগনাৰ চাম কেতিয়া 2022 ৰ ওয়েগনাৰ VXI মডেল এখনৰ প্ৰাইস আহিব আপোনাৰ 5.5 লাখ টকা ফাইনান্স হৈ যাব 1 বছৰৰ ইঞ্জিন ওয়াৰেন্টি 3টা ফ্ৰী সাৰ্ভিসিং আচ্ছা আপোনালোকৰ ইয়াতে যদি কোনোবাই যদি টেস্ট ড্ৰাইভ কৰে তেতিয়াহলে এক্সট্ৰা পইচা দিব লাগিব নেকি কৰিব কাৰণে পইচা দিব নালাগে আপুনি টেস্ট ড্ৰাইভ কৰাৰ পিছতে গাড়ীখন ল'ব পাৰিব বা বস্তুটো গম পাব টেস্ট ড্ৰাইভটো হেতু আমি দিবই লাগিব নেক্সট এখন ওয়েগনাৰ আছে 2018 ৰ ওয়েগনাৰ VXI মডেল এখনৰ প্ৰাইস আহিব আপোনাৰ 4,80,000 টকা নেক্সট টাইম আমি এখন আৰু 2021 ৰ সেলেৰিও অটো গিয়াৰ এখনৰ প্ৰাইস আহিব আপোনাৰ 4,70,000 টকা
ফাইনেন্স হৈ যাব দাদা ফাইনেন্স হৈ যাব। আচ্ছা নেক্সট এখন আছে অল্টো বহুতে অল্টো বিচাৰি থাকে দাদা এখন কেতিয়াৰ মডেল এখন 2017 মানৰ অল্টো কেটেন হয় এখনৰ প্ৰাইচ এবাৰ 3,20,000 টকা আচ্ছা 3,20,000 টকাত যদি ল'ব বিচাৰে বৰপেটাৰ মানুহৰ কাৰণে ভাল খবৰ আৰাম নে কি কয় ডিষ্ট্ৰিক্টৰে ৰেজিষ্ট্ৰেচন আছে হয় 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 এইখন আপোনাৰ এক্সেন 2018 এক্সেন পেট্ৰলত হয় এইখনৰ প্ৰাইচ আপোনাৰ 4,70,000 টকা আচ্ছা গাড়ী A1 কণ্ডিচনত আছে আচ্ছা দাদা আপোনালোকে তো এক্সিডেন্ট গাড়ী নাৰাখে এক্সিডেন্টাল গাড়ী আমি নাৰাখে মিটাৰ টেম্পাৰিং নাই যি আছে জেনুইন পাব লাগিলে ল'ব পাৰে নালাগিলেও ল'ব পাৰে নে কি কয় আচ্ছা নেক্সট এখন আছে আপোনাৰ সুইফট 2015 সুইফট পেট্ৰল এখনৰ প্ৰাইচ আপোনাৰ 3,70,000 টকা আচ্ছা 3,70,000 ৰিফাইনেন্স হৈ যাব আচ্ছা ৰিফাইনেন্স হৈ যাব দাদা আমি চাম নেক্সট এখন আছে এল্টো আৰু 2021 এল্টো 800 VXI মডেল এখনৰ প্ৰাইচ আপোনাৰ 3,60,000 টকা আচ্ছা ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব আচ্ছা নেক্সট ওয়েগনাৰ খন চাও 2017 ওয়েগনাৰ LXI মডেল এখনৰ প্ৰাইচ আপোনাৰ 3,20,000 টকা আচ্ছা নেক্সট আৰু এখন আছে এল্টো দা 2021 এল্টো 800 এখনৰ প্ৰাইচ আপোনাৰ 3,60,000 টকা 3,60,000 টকা ইয়া চাই লওক গাড়ীখন খুব ধুনীয়া আছে এনেকুৱা নহয় দাদা যি গাড়ী একদম পুরো টিপ টপ কন্ডিশনত আছে নে কি কথা গাড়ী টেনশনে লবনে আমি এখন চাব এখন কেতিয়াৰ মডেল দাদা এখন 2020 কিয়া সেলটস অটোমেটিক গিয়াৰ টপ মডেল হয় পেট্ৰলত এখনৰ প্ৰাইচ আহিব আপোনাৰ 12 লাখ টকা 12 লাখ টকাত যদি আপোনালোকে ভাবি আছে তেতিয়াহলে এই গাড়ীখন আপোনালোকে চাব পাৰে দাদা ফাইনান্স হৈ যাব মোটামুটি 3 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যায় নেক্সট এল্টো ডিমান্ড কৰি থাকে দাদা এল্টো মই আপোনালোকক দেখাই দিও যে দাদা তাত এখন এল্টো নাই ইয়া চাই লওক কিমান এল্টো আছে গুটে দিনটো চালো আপোনালোকে এল্টো হেক কৰিব নোৱাৰিব নে কি কথা এখন কেতিয়া এল্টোটা 2015 অল্টো কেটেন VXI মডেল এখনৰ প্ৰাইস আহিব আপোনাৰ মোটামুটি 2,90,000 টকা 2,90,000 ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব আচ্ছা দাদা আমি এল্টো চালো নেক্সট আমি চাম এখন ক্ৰেটা নেকি এখন ক্ৰেটা ডিজেলত ক্ৰেটা হয় এখনৰ প্ৰাইস আছে আপোনাৰ 5.5 লাখ টকা 2017 মডেল ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব ইয়া সব গাড়ীখন খুব ধুনীয়া হৈছে দাদা নেক্সট চাম আমি আৰু এখন গাড়ীটো বহুত আছে মানে মাজে মাজে চাম এখন চাম আমি Honda 2018 গ্ৰেনেটেন স্পোর্টস মডেল এখনৰ প্ৰাইস আস্কিং প্ৰাইস আছে 4.5 লাখ টকা তাৰ পৰা আৰু কিবা অলপ নিকেছন হয় যদি আমি কৰাই দিম আচ্ছা 28 ইটো বাক্সাৰ নম্বৰ বাক্সাৰ মানুহৰ কাৰণে ভাল খবৰ আৰাম আচ্ছা বাক্সাৰ মানুহৰ কাৰণে ভাল খবৰ ইয়াৰ চাই লওক আপোনালোকৰ ঘৰৰ নাম্বাৰ প্লেট আছে আলে আপোনালোকৰ কাগজ পাতি আৰু কিবা এটা ডাউন পেমেন্ট লৈ দাদাৰ ওচৰত আহক সোনকালে নে কি কথা আহিলে আচ্ছা নেক্সট টাইম আমি এখন ফৰ্ডৰ এখন কি আছিল এটা ফৰ্ডৰ এখন ইকো স্পোর্ট এখন আপোনাৰ বেস মডেলখন হয় এখনৰ প্ৰাইস আহিব 4.5 লাখ টকা ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব ডিসকাউন্ট কৰে দাদা নেক্সট কি দেখাব আপুনি নেক্সট এখন সেন্ট্ৰো 2019 সেন্ট্ৰো এখনৰ প্ৰাইস আহিব আপোনাৰ 4.5 লাখ টকা ফাইনান্স হৈ যাব আচ্ছা নেক্সট টাইম আমি আৰু কি দেখাব দাদা নেক্সট এখন i20 এখন আছে এখন আপোনাৰ 2018 i20 আপোনাৰ এখনৰ ৰানিংটো বেছি আছে আপোনাৰ 1,75,000 আছে কিন্তু ইঞ্জিন কন্ডিশন একদম ধুনীয়া হৈ আছে আৰু এখন আছে বাক্সাৰ নম্বৰৰ গাড়ী নে কি কয় বাক্সাৰ নম্বৰ এখন নেক্সট টাইম দাদা এখন ডিজাৰ কেতিয়া ডিজাৰ এখন ডিজাৰ আপোনাৰ 2018 ডিজাৰ অটো গিয়াৰ এখনৰ প্ৰাইস হ'ব 5.5 লাখ টকা 5.5 লাখ ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব আচ্ছা ফাইনান্স হৈ যাব এখন আছে চেভ্ৰলেটৰ এখন ইয়োভা এখন আপোনাৰ অনলি 80,000 টকা গাড়ীখন ৰানিং আছে না ৰানিং কন্ডিশন ইয়াৰ কাগজ পাতি কোনে চেঞ্জ কৰি দিব এখিনি আমি কৰাই দিম আপোনালোকে নিজে কৰি দিব নেক্সট এখন আপোনাৰ ইন্ডিগো এখনৰ প্ৰাইস আহিব 40,000 টকা 40,000 টকা হয় গাড়ীখন বৰ্তমান স্টাৰ্ট হোৱা নাই কাস্টমাৰ চাব আহিলে আমি স্টার্ট কন্ডিশন কৰি দিম যদি আপোনালোকে ভাবি আছে 40,000 টকাৰ গাড়ীখন কেনেকুৱা হ'ব তেতিয়াহলে এখন চাব পাৰে 40,000 গাড়ীখন ইমানো বেয়া কন্ডিশন নহয় নে কি কথা সিডান গাড়ী দি আছে দাদা 40,000 টকাত কিন্তু ব্যাটারি ৰিক্সা এখনো নাপাব 40,000 টকাত নে কি কথা এয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে চাৰিটা চকাও লাগি আছে এনেকুৱা নহয় মানে ইয়াত কিবা কিবি নাই যি আছে সব জেনুইন মই এবাৰ ভিতৰটো দেখাই দিও আপোনালোকে চাই লওক অলপমান খোলা আছে মই ভিতৰটো দেখাই দিছো আপোনালোকে নিজে আহক আৰু বেছি ভাল লাগিব কাৰণ নেক্সট টাইম এখন এল্টো এখন কেটিৰ এল্টো দা এখন আপোনাৰ এল্টো কেটেন এখন আপোনাৰ মাৰ্কেট নম্বৰ হয় 2018 গাড়ী এখনৰ প্ৰাইস হ'ব 3,20,000 টকা ফাইনান্স হৈ যাব আচ্ছা নেক্সট টাইম আমি আৰু দাদা কোনখন দেখাব এখন এই Honda ইয়নখন কেটিৰ নেক্সট এখন ইয়ন 2011 ইয়ন হয় এখনৰ প্ৰাইস হ'ব আপোনাৰ 1,30,000 টকা আচ্ছা 1,30,000 টকা দাদা বহুতে টয়োটাৰ গাড়ীৰ বহুতে ডিমান্ড কৰি থাকে যে আপোনালোকৰ তা টয়োটাৰ এখন কি আছে এখন টয়োটা আপোনাৰ এখন ইটিওস আছে কেটিৰ কন্ডিশন ধুনীয়া হৈ আছে এখন মোটামুটি 10-11 মানৰ মডেল হ'ব প্ৰাইস আহিব আপোনাৰ 1,60,000 টকা 1,60,000 টকাত আপোনালোকক যদি টয়োটাৰ এখন কি আছিল এখন টয়োটাৰ ইটিওস লাগে সিডান গাড়ী ইয়া চাই লওক কাৰোবাক যদি এয়াৰপোৰ্টত ভাড়া মাৰিব লাগে বা কিবা হেৰি কৰিব লাগে
তেতিয়াহ'লে ঘৰত মানুহ বেছি আছে নে লাগেজ বেছি আছে নে কি কয় হয় তেতিয়াহ'লে এই গাড়ীখন ল'ব পাৰে দাদা ফাইনেন্স হ'ব নেকি ফাইনেন্স নহ'ব এইবিলাক কেছত ল'ব লাগিব নহ'ব এইবিলাক এইখন ল'লে আপোনালোকে কেছ ল'ব লাগিব নেক্সট চাম আমি এখন আছে চুইফ্ট এখন 2015 চুইফ্ট ৰেড কালাৰ গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে এইখনৰ প্ৰাইচ আহিব আপোনাৰ 3,70,000 টকা ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব দাদা আপোনাক মই কথা সুধো আপোনালোকে ধৰিতো ইয়াতেতো বিভিন্ন ধৰণৰ কাষ্টমাৰ আহি থাকে আপোনালোকে মানে কি মানে কেতিয়াবা এনেকুৱা কাষ্টমাৰ লৈ যাম মানে কি বেলেগতকৈ বহুত বেলেগ মানে কি ধৰি লওক গাড়ী চাড়ী চাই বাই গুচি গ'ল তাৰপিছত মানুহটোৰ খবৰো নাই গাড়ী নলয় তেতিয়া কেনে লাগে আপোনালোকৰ এনেকুৱা আমাৰ মনটো বেয়া লাগে কিহৰ কাৰণে কাষ্টমাৰে আজিকালি কাষ্টমাৰ চবতে গাড়ী চাই আহে চাই পিছত কম্পেয়াৰ কৰে কিন্তু ট্ৰু ভেলু গাড়ী আপুনি জেনুইন গাড়ী পাব আৰু ৱাৰেণ্টি পাব যদি মাৰুতি গাড়ী লয় 5 বছৰ ভিতৰৰ গাড়ী লয় কিন্তু আপুনি বাহিৰৰ পৰা ল'লে সেইখিনি সুবিধা নাপাব আৰু আমাৰ যিখিনি গাড়ী উঠে চব চাৰ্টিফিকেট হৈ পেলাই গাড়ী এক্সচেঞ্জ কৰা যায় আচ্ছা নেক্সট আমি এখন চাওঁ দাদা এখনো বহুত ডিমাণ্ডেবল গাড়ী হয় মংগলদৈ ৰেজিষ্ট্ৰেশ্যন নম্বৰ মংগলদৈ মানুহৰ কাৰণে ভাল খবৰ নে কি কয় হয় এক্সপ্ৰেছ 2020 মডেল এইখনৰ প্ৰাইচ হ'ব 3,80,000 টকা তেৰা ফাইনেন্স কৰাই দিব ফাইনেন্স হৈ যাব তেৰা আপোনালোকে ইমান গাড়ী ক'ৰ পৰা উঠায় আমাৰ এইবিলাক সব এক্সচেঞ্জৰ গাড়ী হয় আচ্ছা এক্সচেঞ্জৰ গাড়ী নতুন গাড়ী দাদা এইখনৰ কালাৰটো খুব ভাল লাগিছে মানে বহুতে ৱেগনাৰ বহুত ডিমাণ্ডেবল গাড়ী আৰু বহুতে বিচাৰে ৱেগনাৰ দাদা এইখন মেৰুন কালাৰ আছে চাগে ৰেড কালাৰ আছে 2018 ৱেগনাৰ VXI মডেল প্ৰাইচ আপোনাৰ 3,30,000 টকা আচ্ছা 3,30,000 টকা মই গাড়ীখনৰ এবাৰ পিছৰ পিনৰ পৰা দেখাই দিছো এয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে একো নাই কৰিবলগীয়া একো নাই মই বাৰে বাৰে কৈছো যে যি আছে জেনুইন হয় ইয়াত মানে কোনো হে নাই বহুতে কয় চুইফ্ট ডিজায়াৰ লাগে দাদা কেতিয়াৰ মডেল এইটো 2015 চুইফ্ট ডিজায়াৰ পেট্ৰল প্ৰাইচ আহিব আপোনাৰ 3,50,000 টকা এটা ফাইনেন্স হৈ যাব ডিসকাউন্ট কৰাই দিব আৰু যদি আমাৰ ভিডিও চাই আহে তেতিয়াহলে দাদা আৰু কিবা এটা ডিসকাউন্ট কৰাই দিব সঁচা কৈছে নে মিছা কৈছে এবাৰ আহি চাওক এবাৰ ফোন কৰি পেলাই আহি চাওক শ্বৰুমত নেক্সট এখন আছে আপোনাৰ ভেনু 2020 এখন 2020 ভেনু হয় আপোনাৰ IMT মডেল সানৰুফ পাই যাব টপ মডেলখন হয় পেট্ৰলত এখনৰ পাই যাব 8.5 লাখ টকা এয়া চাই লওক সানৰুফ লাগি আছে 8.5 লাখ টকা এয়া এনেকুৱা নহয় আপোনালোকে 8.5 লাখ টকা দিব লাগিব নে কি কথা আহিলে কিবা ডিসকাউন্ট হৈ যাব আৰু ফাইনেন্স যদি লাগে তে কবই নালাগে ফাইনেন্সটো কৰাই দিব আৰু যদি কেছত লাগে আৰু কেছতো দিব নে কি কথা হয় দাদা নেক্সট টাইম আমি এখন কি আছিল দাদা এখন আপোনাৰ এছ ক্ৰছ হয় ডিজেলত এখনৰ প্ৰাইচ আহিব আপোনাৰ 3,70,000 টকা 3,70,000 টকা 3,70,000 টকা এয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে কালাৰটো খুব কি কালাৰ হয় এইটো আপোনাৰ ব্লু বুলিয়ে ক'ব পাৰি ব্লু হয় নেক্সট দাদা আমি কি চাম এখন 2013 ৰিয়ন এখনৰ প্ৰাইচ আহিব আপোনাৰ 1,80,000 টকা 1,80,000 টকা 1,80,000 টকা নেক্সট চাম আমি এখন আছে আপোনাৰ আৰু এখন এক্সক্ৰছ আছে ডিজেলত এইখনো আপোনাৰ 2015 মডেল প্ৰাইচ আপোনাৰ এখন আপোনাৰ মোটামুটি 4 লাখ টকা আহিব ফাইনেন্স হৈ যাব এয়া চাই লওক গাড়ীখন মই ভিতৰটো খোলা আছে এবাৰ দেখাই দিছো সিট কভাৰ সব কিছু লগোৱা আছে এয়া চাই লওক দাদা ফাইনেন্স হৈ যাব না ফাইনেন্স হৈ যাব মই আৰু এবাৰ এইটো কাৰণে সুধিছো যে দাদা কনফিউজ হয় না মাজে মাজে সেইকাৰণে চাই লওক এয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে দাদা নেক্সট চাম আমি আৰু এখন আপোনাৰ কি চাম এইখন আপোনাৰ ফৰ্ডৰ ফিগো আচ্ছা ফৰ্ড ফিগো চাও এখন ফিগো আপোনাৰ এখন ডিজেলত হয় এখনৰ প্ৰাইচ হ'ব আপোনাৰ 3,20,000 টকা 3,20,000 টকাত যদি আপোনালোকক এখন ফৰ্ডৰ কি আছিল এখন ফৰ্ড ফিগো লাগে তেতিয়াহ'লে এখন গাড়ী আপোনালোকে চাব পাৰে এয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে দাদা ডিজেল নে পেট্ৰল এখন ডিজেল দাদা আপোনাৰ গাড়ী চালো হয় এতিয়া আপুনি বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক আমাৰ এড্ৰেছটো হ'ল গুৱাহাটী বৰাগাঁও যদি আপুনি জালুকবাৰী ফালৰ পৰা আহে বৰাগাঁও অভাৰব্ৰিজৰ তলত পৰিব লেফ্ট চাইডে আপোনাৰ যদি আপুনি খানাপাৰা ফালৰ পৰা আহে বৰাগাঁও ব্ৰিজৰ তলৰ ৰাইট চাইডে আপুনি বৰাগাঁও ব্ৰিজৰ তলেদি ইউটাৰ্ণটো ল'লে আপোনাৰ ইয়াতে যদি কেছত লৈ আপুনি কিমান টাইমৰ পিছত ডেলিভাৰী কৰিব যদি লয় ফাইনেন্সত লৈ কিমান দিনৰ পিছত ডেলিভাৰী কৰিব কেছত যদি লয় মিনিমাম আপোনাৰ একেদিনে আপুনি গাড়ী লৈ যাব পাৰিব তাতে ধৰি লওক সাৰ্ভিসিংখিনি আমি কৰি মেলি দি আপুনি মৰ্নিঙত আহি পেলাই ইভিনিঙত গাড়ী লৈ যাব পাৰিব আৰু ফাইনেন্সত ল'লে মোটামুটি 2 দিন বা 3 দিন টাইম লাগে আচ্ছা মই আপোনাৰ ফোন নম্বৰটো দি দিম যদি আপোনাক ফোন কৰে আপুনি নিশ্চয় ৰিচিভ কৰিব ঠিক আছে থেংক ইউ